চিৰাং আৰু বিজনীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিটিচি দখলৰ লক্ষ্যৰে বিটিআৰত নিৰ্বাচনী ৰণসিঙা মুখ্যমন্ত্ৰী উদালগুৰিত আৰম্ভ কৰা 5 দিনীয়া বিটিআৰ ভ্ৰমণ কাৰ্যসূচী সামৰণি মাৰিলে চিৰাঙত বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয় উন্মোচন কৰি বিজনীত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উদাত্ত ভাষণ মুখ্যমন্ত্ৰী দুৰ্গা পূজাৰ আগত হ'ব বিটিআৰত নিৰ্বাচন মাৰ্চ এপ্ৰিলত হ'ব বিধানসভাৰ নিৰ্বাচন আমাৰ বিটিআৰত নিৰ্বাচন হ'ব আৰু বিটিআৰত নতুন চৰকাৰ গঠন হ'ব দুৰ্গা পূজাৰ পিছত মাৰ্চ এপ্ৰিল মাহত দিছপুৰৰ কাৰণে বিধানসভাত ইলেকশ্যন হ'ব আমাৰ বিটিআৰতো ইলেকশ্যন হ'ব তাৰ মানে বিটিআৰৰ কাৰ্যকৰ্তাসকলৰ একদম ৰেষ্ট নাই প্ৰথমতে বিটিআৰৰ পিছত দিছপুৰ একেবাৰে এপ্ৰিল মাহলৈকে আপোনালোকে যুদ্ধৰ বাবে সাজু হৈ যাব লাগিব নিৰ্বাচনত আপোনালোকে মনত ৰাখিব কোনোবাই খুলিব যে আপোনালোকে বিপিএফৰ এগেইনষ্টত নেকি কোনোবাই খুলিব আপোনালোক ইউপিপিএলৰ এগেইনষ্টত নেকি আমি কাৰো এগেইনষ্টত নহয় আমি মাত্ৰ বিজেপিয়ে কাকো আমি বিৰোধিতা নকৰো বিজেপিৰ এটাই দায়িত্ব যাতে বিটিআৰত বিজেপি দল ইলেকশ্যনত জিকি সকলো শ্ৰেণীৰ নাগৰিকক সুৰক্ষা দিব পাৰে বিকাশ দিব পাৰে বিকাশৰ গংগা বিটিআৰলৈ নমাই আনিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা য'ত জিকাৰ সম্ভাৱনা আছে তাতহে বিজেপিয়ে প্ৰাৰ্থী দিব সকলো শ্ৰেণীৰ নাগৰিকৰ সুৰক্ষাৰ বাবে বিটিএডিত নিৰ্বাচন খেলিব বিজেপিয়ে নিৰ্বাচন খেলিম আৰু যিকেইটা সিটত আমি ইলেকশ্যন খেলিম সেইকেইটাত আমি জিকিবৰ কাৰণে ইলেকশ্যন খেলিম এইটো নতুন নহয় যোৱাবাৰো আমি বেলেগে খেলিছোঁ নতুন হ'লেহে কথাটো নতুন হ'লহেঁতেন বিটিচি ইলেকশ্যনত কোনো পাৰ্টিৰ মিলা মিছা নহয় এইটো পুৰণা কথা নতুন হ'লেহে কথাটো আলোচনা হ'ব তেনেকুৱা নহয় তেওঁলোক এটা নিজস্ব সংগঠন বহুত শক্তি আছে 5 বছৰ বিটিআৰ চলাইছে দুজনকৈ এমপি আছে বিধায়ক আছে মন্ত্ৰী আছে গতিকে মই তেওঁলোকৰ বিষয়ে তেনেকৈ মন্তব্য কৰিব খোজা নাই ইউপিপিএলো এটা শক্তিশালী ৰাজনৈতিক দল আমাৰ শেষৰখন কাৰ্যকৰ্তা সভা আছিলে ওদালগুৰিত আৰম্ভ কৰিছিলোঁ চিৰাঙত সামৰণি পৰিলে 7টা পৰিষদীয় সমষ্টিৰ প্ৰায় সমানে কাৰ্যকৰ্তা আহিছে আগতে বিজেপিৰ ইমান ডাঙৰ মিটিং কেতিয়াও হোৱা নাছিল ই এটা সংকেত দিছে যে এইবাৰ ৰাইজে বিজেপিক বিচাৰিছে হাগ্ৰামা মহিলাৰীৰ শেহতীয়া শ্লোগান সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আমেৰিকাত পুৰণা হোৱা শ্লোগান হাগ্ৰামা মহিলাৰীয়ে ওলোৱালে ঠিক আছিলে এইটো শ্লোগানটো আমেৰিকাত পুৰণা হৈ গ'ল গতিকে এই শ্লোগানটোৰ মূল উদ্দেশ্য হৈছে মেক হাগ্ৰামা মহিলাৰী গ্ৰেট এগেইন নট মেক বড়োলেণ্ড গ্ৰেট এগেইন তেওঁ এইটোকে বুজাইছে যে মোক CM পাতক যাতে মই এগেইন আই কেন বি গ্ৰেট এইটোৱে আমচুৰ প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া য'তে আমচুৰ প্ৰতিবাদ তাতেই বিজেপিৰ আদৰ্শৰ জয় আমচুৰ গালি মানে চৰকাৰে ৰাইজৰ হৈ কাম কৰিছে য'তে আমচুৱে প্ৰতিবাদ কৰে তাতেই বুজি পাব যে বিজেপিৰ আদৰ্শৰ জয়লাভ হৈছে কাৰণ আমি জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰৰ আহিছিলোঁ যেতিয়া আমচুৱে আমাক গালি পাৰিছে তাৰ মানে আমি আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ গতিকে যিমান আমচুৱে গালি পাৰে সিমানে অসমীয়া মানুহে বা আমাৰ খিলঞ্জীয়া মানুহে বুজি পাব যে প্ৰথমবাৰৰ বাবে কোনোবা এখন চৰকাৰে ৰাইজৰ হৈ কাম কৰিছে বিদ্যালয় প্ৰাদেশিকৰণ আৰু শিক্ষক নিযুক্তিৰ সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অক্টোবৰৰ পৰা নতুন আইনৰ অধীনত হ'ব বিদ্যালয় প্ৰাদেশিকৰণ যিসকল টিউটৰৰ যোগ্যতা আছে তেওঁলোক শিক্ষক হ'ব ফাইলটো এডভান্স ষ্টেজত আছে বিদ্যালয় প্ৰাদেশিকৰণৰ নতুন আইন অক্টোবৰত আহি আছে গতিকে সেই আইনত যোন সোমাই তেওঁলোকক আমি প্ৰাদেশিকৰণ কৰিম বিটিআৰ উন্নয়ন আৰু চিৰাং জিলাৰ বাবে কেইবাখনো চৰকাৰী আঁচনিৰ সুবিধাৰ কথা উল্লেখ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ ঘোষণা 17 ছেপ্টেম্বৰত আৰম্ভ হ'ব অৰুণোদয় 3.0 চিৰাং জিলাত
অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আৰু লাখপতি বাইদেউ বা মহিলা উদ্যমিতা আঁচনিৰ পৰ্যালোচনা কৰোঁ। আমাৰ চিৰাং জিলাত আগতে 29,000 অৰুণোদয় হিতাধিকাৰী আছিলে। এইবাৰ অৰুণোদয় হিতাধিকাৰী ইয়াত 60,000 হ'ব। চিলেকশ্যনৰ প্ৰক্ৰিয়া চলি আছে। 17 ছেপ্টেম্বৰত আমি অৰুণোদয় 3 আৰম্ভ কৰিম আৰু চিৰাং জিলাৰ 60,000 পৰিয়াল উপকৃত হ'ব। চিৰাঙৰ পৰা ৰিমু সেনৰ ৰিপৰ্ট, প্ৰাগ নিউজ।